কৰে। আৰু যেতিয়া আমাক নামনিৰ ফালে যাওঁ, যেনে ধৰক নলবাৰী বা বৰপেটা, হাউলি, পাঠশালা এনে ঠাইলৈ যেতিয়া যাওঁ, সেই উজনি আৰু নামনিৰ মাজত আমি মধ্য অসমৰ আমি দুই কুল বচাব লগা হয় যেতিয়া, আৰু তেখেতসকলৰ পৰাও আমি তেখেতসকলৰ সংস্কৃতিক আমি শিকিব লাগিব। আৰু আমাৰো নিজৰ গুৰুজনাই দি থৈ যোৱা সেই আপুৰুগীয়া দিহানামসমূহো তেওঁলোকক শিকাই থৈ আহিবলগীয়া হয়। আৰু তেওঁলোকৰো সেই ওজাপালি হওক বা লোকগীত হওক, এনেধৰণৰ তেওঁলোকৰ পৰা আমি শিকোঁ। সেই উজনিৰ ফালে আমি এই হনুমানৰ সাগৰ বান্ধা নামভাগ উজনিৰ ফালে কেনেকৈ গায় এবাৰ শুনিব, আৰু নামনিৰ ফালে এবাৰ কেনেকৈ গায় শুনিব। ইমান মধুৰ প্ৰেম সোমাই থাকে চাবচোন, ভাষাবোৰত ইমান ধুনীয়া মিঠা সোমাই থাকে। হনুমান সাগৰ বান্ধা চাওঁ, দুখুনি সীতাৰ নিমিত্তে যুদ্ধ দিব যাওঁ। হনুমান সাগৰ বান্ধা চাওঁ। এই নামভাগ আমি মধ্য অসমৰ ফালে আমি এনেকৈ গাওঁ। উজনিলৈ যেতিয়া যাওঁ তেতিয়া বেলেগকৈ গায়, নামনিলৈ যেতিয়া যাওঁ তেতিয়া বেলেগকৈ গায়। কেনেকৈ গায় শুনিবচোন দেই। নামনিৰ ফাললৈ ঘূৰি আহিছোঁ। হনুমান সাগৰ বান্ধাক চাওঁ, এই দুখুনি সিতিয়াৰ নিমিত্তে, দুখুনি সিতিয়াৰ নিমিত্তে যুদ্ধক দিবাক যাওঁ। হনুমান উজনিলৈ গৈছোঁ। হনুমান সাগৰ বান্ধা চাওঁ, হনুমান সাগৰ বান্ধা চাওঁ। দুখুনি সীতা নিমিত্তে যুদ্ধ দিব যাওঁ। নামনিলৈ আহিছোঁ। হনুমান সাগৰ বান্ধাক চাওঁ,